হেল্ল' গাইছ, তো মই আপোনালোকক এটা গৰিমা বাবুৰ ভিডিঅ' প্লে' কৰি দি আছোঁ। আপোনালোকে চাওকচোন গৰিমা বাবুৱে কি কৈ আছে। 5 মাহ পাৰ হৈ গ'ল, কালি 5 মাহৰ তিথি জুবিনৰ পাৰ হৈ গ'ল, 6 মাহত সোমালেহি। গতিকে এনেকৈ আৰু কিমান দিন আমি ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছোঁ আৰু সদায় কৈ আহিছোঁ সেইটো কথা যে বিশেষ আদালতখন আমাক লাগে এতিয়া, আৰু খুব একদম আটাইতকৈ বেছি প্ৰয়োজনীয় কথা, বিশেষ আদালতখন লাগে, ক্ষিপ্ৰতৰভাৱে আমাৰ বিচাৰ হ'ব লাগে আৰু ৰায়দান সোনকালে হ'ব লাগে। হয়, আপোনালোকে ঠিকেই শুনিছে। আজি জুবিন দা নোহোৱা আজি 6 মাহ হ'ল, 5 মাহ পাৰ হৈ 6 মাহত পৰিল, কিন্তু আমি একো কৰিব পৰা নাই। কিয় কৰিব পৰা নাই? জুবিন দাক ন্যায় দিব পাৰিছোঁ? প্ৰতিজন অসমীয়াৰ মনত এটা প্ৰশ্ন, জুবিন দা ন্যায় পাবনে? সঁচাকৈ জানে আমি জুবিন দাক ন্যায় দিব পাৰিম? এই চৰকাৰখনে জুবিন দাৰ কাৰণে কিবা এটা কৰিবনে? এই কেইটামান প্ৰশ্ন সদায় মনত আহি থাকে। মই একো কণ্টেণ্ট ক্ৰিয়েটৰ নহয়, কিন্তু আজি এনেকুৱা এটা ভিডিঅ' বনাবলৈ বাধ্য, আৰু মই ভাবোঁ প্ৰতিজন অসমীয়াই জুবিন দাৰ কাৰণে মাত মাতিব লাগিব।